গাইস মানে টিংটো এটা পুরো আধা টিং মারা আছে এই কারণে টিংখিনি এটা নিবলা কৰি এটো ৰুমত আইনবাৰ হৈছে আমাৰ চাঙৰ বছৰ মানুহে কি মৰত মানুহৰ কাম কৰি আছে নাই কি আবু এই নেকি মৰদৰ কাম হে কাপোৰ ধোৱা বস্তু উদ্ধাৰ কৰিছিল বস্তুটো মেলি দিছো দিয়া আকৌ নহয় দে দিছো গাইছ এইটো গাছ বাচনটো চাই দি ধুবা পাৰি কিন্তু চাইৰ লগত যদি আপোনালোকে এনেকে চাৰ্ফ অলপ মিক্স কৰি দিয়ে দেই মছলাটো মাৰি দি আৰু আপাচলি বাচন ধুৱে একদম একদম সম্পূৰ্ণকৈ দেখাব এ টু জেড এইটো এক্সিডেন্ট বাইবাৰ মেট্ৰিক দিছিল কিন্তু ৰিজাল্ট এটালৈ কিয় দিয়া নাই কাৰণ সি গাইছ CBSE চলি CBSE ৰিজাল্ট দিয়া নাই কিন্তু আজি দিব বুলি হয় আছো এতিয়া ফিল্ডটো ৰাইজক কোটো আজি ৰিজাল্ট দিব বুলি সিরিয়াসলি কৈছো একদম Hello guys, good morning and welcome back to our channel Brothers Collection guys. আজি আমি কৰ্মস্থলী পৰা একদম ভিডিওটো আৰম্ভ কৰি দিছো গাইস দেখছি না এটিং মাৰ্কেটিং লাগাছো গাইস মানে আমাৰ মিস্ত্ৰী কেইটা আহিব নাই গাইস মানে বৰষুণ বতৰ চলি আছে মানে আজি বৰষুণ দিছে ৰাতিপুৱা পাই সেইকাৰণে কৈছি যে অলপ দেৰিকে যাম অলপ খুখক দা কাকছা দুপত নলে হলে কৰিব লাগিব গ্ৰুপে সেইকাৰণে আমি এতে আইছো অলপ কামো আছে মোৰ মানে আমি কদম কৰি কিনে অলপ লগ পাইছো দক কথা পাতিম দক গাইছ মানুহে অলপ কাম কৰিছে দে মানে টিংগিলাত বৰষুণ বললা আজি কৰা কাৰণে এটা মামাৰ লাগি যাব না তো অলপ খেয়া কৰি দিও না বল আছে অলপ ভাববা মই কিয় কৰোৱে ভাই ইউনিভাৰ্চিটি ৰাইম হয় নকৰো ভাই বেয়া পাই লাভ নাই এই অজন আছে নহয় দেতৰ ডাংচোন ডাং এখন ডাংচোন আধা কাটা এখন ডাঙি দেখাবা নাংগে ৰয় এখন কমপ্লিট এখন টিং ডাংচোন চাং দেচোন এখন ডাঙি দিচোন ৰাইজে দেখাওক তোৰ কিমান ডাঙা ও জানাচোন নে চিল্লিলে দে দে কৰিলো গাইছ মানে টিংটো এটা পুরো আধা টিং মারা আছে এই কারণে টিংখিনি এটা নিবলা কৰি এটো ৰুমত আইনবাৰ হৈছে আমাৰ মানক উৰ কলা ভাই জি টিংখিনি যে আনি থাকে কলো মানে এই বৰষুণ দিছে আমি অলপ খুফালা আমি জানাৰ মাৰ্টে অলপ আবেলি কি মাৰে টিং অ দে মানে গাইছ কাম কৰি গাইছ নাই পইচা উঠলে কিন্তু কথাই নাছিল কাম কৰি লৈ হে পইচা নলি বিদেশ যোৱা মানে দে দে কাম তো গাইছ দোকানৰ পৰা আহি পালো আমি ইয়াতে আৰু ক'ত যা মানুহে মাতি আনিছি গাইছ আৰু সি কি কৈছে কিবা বোলে মৰদৰ কাম আছে তাত মানে প্ৰথমতে কৈছি মোৰ কাম আছে মই কি কামে মৰদ মানে কৰা কাম এটা আছে বিৰাট ডাঙৰ আৰু এটা মোবাইলটো পৰিল কিবা আছে তো গাইছ চাওঁ ৰবচোন কি মৰদৰ কাম কৰে সি বলক গাইছ চাওঁ ৰবচোন মানুহে কি মৰদ মানুহৰ কাম কৰি আছে নাই কি আবু এই নেকি মৰদৰ কাম হে কাপোৰ ধোৱা হেনা নেকি এ মোৰ আণ্ডাৰপেণ্ট কেইটামান আছিলে ধুবি দিবি নেকি কোম্পানী কি কিন্তু মই আণ্ডাৰপেণ্ট দিওঁ কিন্তু কেলভিন ক্লেইন হে বিদ্যা দিবি আনো নাই কি কো চাৰিটা আছে আৰু কাম আছে ভাল চাফা ভাল গৈ দে লৈ আহো মই দে ধু বস্তু উদ্ধাৰ কৰিছিলো বস্তুটো মেলি দিছো দিয়া আকৌ নহয় দে দিছো গাইছ এইটো বিদ্যা হয় এনে মই চিছিলো নেকি টানি কিনে কি করবি আর উপায় নাই ভালো আছে আছে দে এনজয় কৰ গাইস একদম কাপোৰ ধোৱা অনুষ্ঠান একদম ইমানতে অন্ত কৰি লিবা আছে আমাৰ নেক্সট আইটেম পছন্দ হয় গাইস এখনে ধুলং শৰ্ট লগ পাছক লগাই এটা পলবে দুই খাৰ আপোনালোক বক্তি দিব দক আৰু গাইস বাচন ধোৱা ছৰ আগতে আপোনালোক আমাৰ চাই লওক একদম সেউজীয়া পৰিবেশ গাইস চক কি ধুনীয়া পৰিবেশ মই দেখাত কমা হবা পাৰো কিন্তু গাইস আমাৰ পৰিবেশ চক না কল গাইস দেৱালী দেতলা দিবি আমাৰ গাইস দেখছ না এ ন দেৱালী দেতলা দিবি ইতাৰ নজৰ পল্লা কা হিগনা ৰুছল গলা এডাল নিম দে সৰুৱে হেতু ডাঙৰ হ'ব দেৱালীক লগে সৰু নাই কাৰণে তো কৈছো ৰমাপুত্ৰ গাছ মানুহে খান্দা ৰমাপুত্ৰ তই কিয় লৈলি মোক তই চোৱা ফেলবা আহিছা আৰু মোক কেমেৰা লৈ লৈছে সভ্য হাইৱে দে তো দিছা দে তই দিছা দে বল তো গাছ বাচনটো চাই দি ধুবা পাৰি কিন্তু চাইৰ লগত যদি আপোনালোকে এনেকে চাৰ্ফ অলপ মিক্স কৰি দিয়ে মছলাটো মাৰি দি আৰু আপাচলি বাচন ধুৱে একদম একদম সম্পূৰ্ণকৈ দেখাব এ টু জেড মানে বেলেগ পদ্ধতিত ধুৱে নেকি বেলেগ পদ্ধতি অলপ দেচোন আমি মিক্স কৰি লোৱা হয় না প্ৰথমতে চেনি নিমখ অলপ সানিও দিছো এইটো সোৱাদ অনুযায়ী দিব লাগে না বাচন ধুই তাৰ ৰখি দিলো দে লাইন গেলা কি হল পানী আছে দে পানী ঘূৰে চা ৰখো থৈ দি চাওঁ দেচোন জিকবা নাবি দে চুট মাৰি দিম কিন্তু প্ৰথম
প্ৰথমতে এখন ব্লক গাইছ মানে এখন যাবাৰ বুলি কয় মেন্ডেটৰি নেকি মানে ধৰি হাতে ধৰি মানে নকশ ভেংগৰ না লিখি লওক কাবাৰ আপাচলিৰ মন নাই দেখোন আপাচলিৰ ঠিক পাহে কাবাৰ নিজৰ সেইগিলা কিয় ক বেলেগত থাকিব বুলি আই সা হে সদায় কাটু কি খুৱে কাটুৱে সদায় প্ৰথমতে ইনকে অলপ লাগি ল'ব আৰু ইনকে দাবাত তুমি খুই দিব চাফা হোৱা নাই যে চাফা বুঢ়া চিধা হ'ব মোৰ দাঁতৰ দৰে মুখ দেখা পালে তোৰ দাঁতৰ দৰে দে গাই যাব দে নাগে দে আৰু গাইছ কষ্ট ইমান লাগছে না এতিয়া আমাৰো ডিউটি আছে গাইছ 3টাৰ পৰা ভাতটো খাই কিনে একদম ডিউটিত যাম তো বঢ়িয়াকে বাচন খান ধুই লম লগ লগ পাই আছো গাইছ বাচন চাচন ধুই একদম ৰাস্তা গেলৈ লৈলো গাইছ আপোনালোকক এটা একদম কথা এটা কবা খুজি একদম দিলছে গাইছ আপোনালোকতো আমাৰ ভিডিঅ' চাই একদম বোৰ পাই জানো একদম বোৰ পাই যদি বোৰ নাপলা হয় ছাবস্ক্ৰাইব কৰিলা হয় লাইক কৰিলা হয় শ্বেয়াৰ কৰি দিলা হয় না গাইছ কিন্তু গাইছ আমি একদম যোনখিনি পাৰো সেইখিনি দেখুৱাব চেষ্টা কৰো মানে আমি সৰু ইউটিউবাৰ না আমি মানে মাৰ্চিডিজ ল'ব নোৱাৰো কেটিএম ল'ব নোৱাৰো কিবা ল'ব নোৱাৰো গাইছ হা আমাৰ এগলাই দেখি থাকোঁতে ফুটা আণ্ডাৰ পেণ্ট ধোৱা বাচন ধোৱা গাইছ যোনদিনা পাৰা হং যদি তোন ছাপৰ্ট কৰা দেখুৱাম দে গাইছ নাই কি হা ছাপৰ্ট কৰি থাকবি কি একদম সেৱা জনাই দিছোঁ গাইছ সদায় ছাপৰ্ট কৰি যাবি গাইছ যদি আগুৱাই যাব পাৰোঁ আমি দে ধন্যবাদ আৰু গাইছ আমাৰ বহুতে যদি ভাবি আছে এক্সিডেণ্ট ভাই এবাৰ মেট্ৰিক দিছিল কিন্তু ৰিজাল্ট এতিয়ালৈকে কিয় দিয়া নাই কাৰণ সি হৈছে গাইছ CBSE চলি CBSE ৰিজাল্ট দিয়া নাই কিন্তু আজি দিব বুলি সহায় আছো এতিয়া ফিল্ডটো ৰাইজক ক'তো আজি ৰিজাল্ট দিব বুলি চিৰিয়াছলি কৈছো একদম মিছা নাই দে আপোনাৰ দা সঁচাই মই ঘুমাই আছিলো উঠি কিনে দাৰিব গৈছিলো উঠি কিনে মই ঘুমালো এই জাষ্ট উঠছো উঠি কিনে দাদা এটা ফোন মাৰিছে ফোন মাৰি কৈছি মোক আজি তোৰ ৰিজাল্ট দিব থৰকি এতিয়া মই গা দিব পাৰা নাই বাকী কণ্ডিশ্যন কাটি চিয়ৰ দিব না কনফাৰ্ম আজি 2টা বজাত তো গাইছ আজি ৰিজাল্ট দিব CBSE 2টা বজাত তো আজি আৰু ইয়াৰ ৰিজাল্টটো গম নাপাব কাৰণ আমি ভিডিঅ'টো শেষ কৰিয়ে দিলো অলৰেডি মানে শেষ কৰি দিম আৰু অলৰেডি সেইটো কৈছো গাইছ তো কালি কৈ আছো দিয়ক ইয়াৰ কি ৰিজাল্ট হয় পাছ কৰিবি না আবু তো গাইছ যদি পাছ কৰে হেনালি ৰিজাল্টটো কৈ দিম দিয়ক আৰু যদি নকৰে তো হেনা নকওঁ দিয়ক অলপ নুসুধিব কমেণ্ট চমেণ্টত দিয়ক তো গাইছ একেদিন মানে ভিডিঅ' অলপ খাটা হৈছে কাৰণ হৈছে মানুহে কামত বিজি আছে সেইকাৰণে অলপ সময় পাওঁ আমি তো অলপ সময়তে যিখিনি ভিডিঅ' কৰিব পাৰোঁ সেইখিনি কৰোঁ আৰু ক'তো যোৱাও নাই একেদিন সেইকাৰণে কাৰণ পুৱাও কাম কৰে আৰু সি ভাত খাই উঠিও কাম কৰে তো আজিও সিনকে কাম কৰিব যাব কিন্তু আজি পুৱাৰ ভাগত নহ'ল যিহেতু বৰষুণ দিছিল আৰু কাম নহ'ল মানে হৈছে কি আমাৰ বিদেশ যোৱা প্লেনটো অলপ পষ্টপন হৈ থকা হান হৈ আছে এতিয়া আজি যদি ভাইটলাৰ ভিতৰত কামখিনি শেষ হয় সেনেহ'লে কালি আমি যাব পাৰিম গাইছ আৰু যদি শেষ নহয় সেনেহ'লে পৰহিদিনা আমি যামেই চিয়'ৰ মানে পৰহিদিনা নেগলেও গাইছ এই ৰবিবাৰৰ আগত আমি এইটো সপ্তাহত যোৱাটো ফাইনেল একদম বাইক লৈ হলেও যাম 4 চকীয়াত যদি নহয় যাওঁ গাইছ বাইক লৈ হলেও যাম আমি তো টেনশ্যন ল'ব লগা নাই ভিডিঅ' আহি থাকিব আৰু এক্সিডেণ্ট ভাই এতিয়া ৰিজাল্টটো কি হয় ক'বা নোৱাৰো দিয়ক আৰু গাইছ যি হয় ভগৱানে যাতে ভাল কৰে তাৰ ভাল হয় সেইখিনিয়ে কামনা কৰোঁ আৰু আমি ভিডিঅ'টো আজি ইমানতে শেষ কৰি দিলোঁ গাইছ যদি ভিডিঅ'টো চাই ভাল লাগিছিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব গাইছ অলপ ছাপৰ্ট কৰক গাইছ আমি একদম 900 ছাবস্ক্ৰাইবাৰৰ কাষ চাপি ইছোঁ ইনকে 1K ছাবস্ক্ৰাইবাৰ কৰিব লাগিব আপোনালোকে যাতে সহযোগিতা কৰে অলপ তাৰে কাৰণে আজি ভিডিঅ'টো শেষ কৰি দিলোঁ ইমানতে আৰু কালি লগ পাম আজিৰ কাৰণে বাই বাই